হেল্ল' ষ্টুডেণ্টছ মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ ক্লাছ 7 অসমীয়াৰ পাঠ 6 নাম হ'ল তেজৰে কমলাপতি। এই পাঠটো লিখিছে তোমালোকৰ শ্ৰী শ্ৰী মাধৱদেৱ। নিশ্চয় তেওঁক তোমালোকে চিনি পোৱাই হয়। এই পাঠটোৰ আজি মই তোমালোকক ক্ৰিয়াকলাপৰ সকলোবোৰ ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ যিবোৰ পৰীক্ষাত বাৰে বাৰে আহি থাকে মই তোমালোকক দিম, আৰু কোনবোৰ ইম্পৰ্টেণ্ট নহয় মানে পৰীক্ষাত নাহে সেইবোৰো কৈ দিম, যাতে তোমালোকে সেইবোৰত ইমান টাইম ৱেষ্ট নকৰি যোনবোৰ বাৰে বাৰে আহে ইম্পৰ্টেণ্ট হয় সেইবোৰ মুখস্থ কৰি এটা ভাল নাম্বাৰ স্ক'ৰ কৰিব পৰা। আৰু চিন্তা নকৰিবা, মই প্ৰত্যেকটো কুৱেশ্যনৰ কাৰণে প্ৰত্যেকটো প্ৰশ্নৰ কাৰণে দুটা উত্তৰ লিখিছোঁ, এটা ডাঙৰ আৰু এটা সৰু। যাক ডাঙৰকৈ লাগে ডাঙৰকৈ লিখি ল'বা, যাক সৰুকৈ লাগে সৰুকৈ লিখি ল'বা, ঠিক আছে? যাতে কাৰো প্ৰব্লেম নহয় সেইকাৰণে মই দুই ধৰণৰ আনচাৰ লিখি আনিছোঁ। নহ'লে কমেণ্টত কিছুমানে কোৱা সৰুকৈ দিলে যে ডাঙৰকৈ লাগে, ডাঙৰকৈ দিলে সৰুকৈ লাগে, সেইকাৰণে মই দুই ধৰণে লিখি আনিছোঁ। আৰু মই তোমালোকক অনলাইন পঢ়াওঁ, লগতে সকলো ছাবজেক্টৰ MCQ দিওঁ, মাজৰ কুৱেশ্যন দিওঁ। মোৰ পৰা যদি অনলাইন পঢ়িব মন আছে, অনলাইন টিউশ্যন কৰিব মন আছে আৰু MCQ বা মাজৰ কুৱেশ্যন এইবোৰ লাগে, তেন্তে তোমালোকে সেইবোৰ ক'ত পাবা, কেনেকৈ পাবা, মই এই ভিডিঅ'ৰ মাজতে কৈ দিম, ঠিক আছে? মই যে অনলাইন টিউশ্যন কৰাওঁ তাত মই তোমালোকক বুজাই দিওঁ, MCQ চলিউশ্যন দিওঁ, সকলোবোৰ প্ৰশ্নটোৰ চলিউশ্যন দিওঁ, PDF নোটছ দিওঁ, এভৰিথিং দিওঁ, যাতে তোমালোকৰ পৰীক্ষাত কোনো অসুবিধা নহয়, সকলো মই দিওঁ। চ' চেক আউট কৰিবা, এই ভিডিঅ'টোৰ মাজতে দিম, মই কৈ দিম কেনেকৈ পাৰিবা তোমালোকে মোৰ পৰা অনলাইন পঢ়িবৰ কাৰণে। এতিয়া অহা দেৰি নকৰাকৈ ক্ৰিয়াকলাপ পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনি চাই লওঁ। 1 নম্বৰ প্ৰশ্ন কি কৈছে তোমালোকক কি চোৱা। 1 নম্বৰ প্ৰশ্ন কৈছে যে এই খালী ঠাইবোৰ পূৰ কৰিব লাগে গীতটোৰ পৰা শব্দলৈ, ঠিক আছে? এতিয়া এই প্ৰশ্নটো পৰীক্ষাত অহা ইমান বেছি চান্স নাই বাৰু, কিন্তু নাহে বুলি নকওঁ, পাৰিলে চাই দিবা এবাৰ। এতিয়া তোমালোকক প্ৰথমে এই খালী ঠাইবোৰ পূৰ কৰিব দিছে, মই পূৰ কৰি দি আছোঁ বাৰু, ঠিক আছে? আৰু পূৰ কৰাৰ পিছত তোমালোকক কি কৈছে, এই যোনবোৰ শব্দ দি এই খালী ঠাইবোৰ পূৰ কৰিলা সেইবোৰৰ অৰ্থ লিখিব দিছে। চ' মই দি আছোঁ, তোমালোকে লিখি লোৱা। তাৰ আগতে কৈ দিওঁ মই, ইয়াত যিবোৰ শব্দ অৰ্থ দিছে এই শব্দ অৰ্থখিনি মুখস্থ কৰিবা, ইয়াৰ পৰা পৰীক্ষাত অহা চান্স আছে খুবেই, ঠিক আছে? ইম্পৰ্টেণ্ট হয় এইবোৰ গোটেইবোৰেই। এতিয়া 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ মই দি আছোঁ, চাই লোৱা। 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এইখিনি। প্ৰথম খালী ঠাইটোত বহিব ধৱলী, দ্বিতীয়টোত বহিব তিমিৰ, তৃতীয়টোত ৰবিৰ, চতুৰ্থটোত শতপত্ৰ, পিছৰটোত ভ্ৰমৰ, পিছৰটোত দধি, পিছৰটোত তোৱা। দাঁত কালা কৰাখিনি খালী ঠাইত বহিব, চাই লিখি লোৱা। এতিয়া সেইবোৰৰ অৰ্থ আমাক লিখিব দিছে, অৰ্থকেইটা মই লিখি দিছোঁ চোৱা, এইকেইটা অৰ্থকেইটা লিখি দিছোঁ, তোমালোকে চাই লিখি ল'বা। বাকী পৰীক্ষাৰ কাৰণে ইমানো ইম্পৰ্টেণ্ট নহয় এইটো, ঠিক আছে? 2 নম্বৰ মিলোৱা মিলি, তোমালোকক কৈছে ক অংশৰ লগত খ অংশ মিলাবলৈ। চ' ইয়াত তোমালোকক ব্ৰজাৱলী ভাষাত কবিতাটোৰ পৰা লাইন এটা দিছে আৰু তাৰে অৰ্থ তোমালোকক এই খ অংশত দিছে অসমীয়া ভাষাত। চ' মিলাই দিওঁ মই, তোমালোকে মিলাই লোৱা চাই। এতিয়া ইয়াত মই মিলাই দিছোঁ, তোমালোকে চাই মিলাই লোৱা। তেজৰে কমলাপতি পৰভাতে নিন্দ, এইটো বহিব তোমালোকৰ একেবাৰে লাষ্টৰটোৰ লগত, মিলিব লাষ্টৰটোৰ লগত। সেই নাৰায়ণ পোৱা হ'ল টোপনি এৰা। নেক্সট তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ, এইটো মিলিব আন্ধাৰ ফালি সূৰুজৰ পোহৰ ওলাইছে। নেক্সট ব্ৰজবধূ দধি মঠে তোৱা গুণ গায়, এইটো মিলিব ব্ৰজধামৰ বোৱাৰীসকলে তোমাৰ গুণ গায় দৈ মঠে। নেক্সট সুৰভি চাৰিটা লাগে উঠৰে গোপাল, এইটো মিলিব সেই গোপাল সুৰভি গাইক চৰাবলৈ যাব লাগে সোনকালে উঠাৰ লগত, ঠিক আছে? তোমালোকে চাই মিলাই ল'বা। এতিয়া নেক্সট 3 নম্বৰ, বৰগীতটোত প্ৰকাশ পোৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটা বৰ্ণনা দিয়া। এতিয়া এই কুৱেশ্যনটো তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, আৰু এই প্ৰশ্নটো তোমালোকৰ ডাঙৰো হয়, 5 বা 6 মাৰ্ক আহিব পাৰে এই প্ৰশ্নটোত। সেয়েহে মই এই প্ৰশ্নটোৰ উত্তৰ দুটা লিখিছোঁ, এটা এইটো ডাঙৰ কালাৰ নকৰাটো, আৰু এটা হালধীয়া কালাৰ এইটো সৰু। যাক ডাঙৰকৈ লাগে ডাঙৰটো লিখি ল'বা, আৰু যাক সৰুকৈ লাগে সৰুটো লিখি ল'বা, সৰুটো হালধীয়া কালাৰটো, ঠিক আছে? মইতো ক'ম পৰাপক্ষত তোমালোকে ডাঙৰটো লিখিবা, কাৰণ এই 3 নম্বৰ প্ৰশ্নটোত তোমালোকৰ পৰীক্ষাত হয় 5 নহ'লে 6 নহ'লে 4 এনেকুৱা নাম্বাৰ আহিব, ইয়াতকৈ কম নাহে। চ' ডাঙৰটো লিখিলে তোমালোকৰ 1 মাৰ্কো কাটা নাযায়, গেৰাণ্টি এইটো, যদি ভালকৈ শুদ্ধকৈ লিখা। কিন্তু যদি সৰুটো লিখা তেতিয়াও তোমালোকৰ মাৰ্ক কাটা যাব নালাগে, কাৰণ তোমালোকে ক্লাছ 7তে পঢ়ি আছা ন, ইমানটো ডাঙৰ হোৱা নাই, সেয়ে তোমালোকক মাৰ্ক দি দিব পৰাপক্ষত। কিন্তু তোমালোকৰ মেম বা ছাৰ যদি অকণ বেছিয়ে ষ্ট্ৰিক্ট, বহুত বেছিয়ে ষ্ট্ৰিক্ট, তেতিয়াও কাটিব পাৰে আৰু 1 বা 2 মাৰ্ক, তাতকৈ বেছি নাকাটে। আৰু চিন্তা নকৰিবা, সৰুটো লিখিলে একেবাৰে 0 কেতিয়াও নিদিয়ে, 2, 3, 4 কিবা এটা নহ'লে কিবা এটা পাবাই, ঠিক আছে?
আৰু মাৰ্ক নাকাটে পৰাপক্ষত কিন্তু যদি অকণ বেছি ষ্ট্ৰিক্ট বাইদেউ বা ছাৰ তেতিয়া কি ক'ম আৰু কাটি দিব পাৰে অকণ চ' পাৰিলে ডাঙৰটো লিখিবা আৰু যদি নোৱাৰা তেতিয়া সৰুটো কৰা আৰু সৰুটো মই সেইসকল ষ্টুডেণ্টৰ কাৰণেই দিছোঁ যিবোৰে ডাঙৰবোৰ মুখস্থ কৰিব নোৱাৰা যাতে পৰীক্ষাত একো নিলিখাতকৈ কিবা এটা দেখি আহি কিবা এটা নাম্বাৰ পাক সেইকাৰণে এতিয়া আহা 3 নম্বৰ ডাঙৰটোৰটো মই পঢ়ি দিওঁ ফাৰ্ষ্টে তোমালোকে ডাঙৰটো যাক লাগে লিখি লোৱা পিছত মই সৰুটো পঢ়ি দিম ডাঙৰটোৰটো ষ্টাৰ্ট হৈছে এইখিনি পা মহাপুৰুষ মাধৱদেৱৰ তেজৰে কমলাপতি বৰগীতটিত ব্ৰজধামৰ এক অতি সুন্দৰ আৰু শান্তিময় পুৱাৰ প্ৰাকৃতিক দৃশ্য অংকন কৰা হৈছে ৰাতিৰ অন্ধকাৰ আঁতৰি চাৰিওদিশ বগা পোহৰেৰে উদ্ভাসিত হৈ উঠিছে আৰু সূৰ্যৰ ৰশ্মি ধৰিত্ৰীৰ বুকুলৈ নামি আহিছে পুখুৰী বা জলাশয়সমূহত পদুম ফুলবোৰ বিকশিত হৈছে আৰু তাৰ মৌ ৰস পান কৰিবলৈ ভোমোৰাবোৰে উৰি ফুৰিছে ইয়াৰ লগতে ব্ৰজৰ বোৱাৰীসকলে সাৰ পাই শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰি দধি মঠিবলৈ আৰম্ভ কৰিছে আৰু গোৱালবোৰে গৰু চৰাবলৈ গৈছে সমগ্ৰ ব্ৰজধাম এক পবিত্ৰ আৰু কৰ্মচঞ্চল পৰিৱেশলৈ ৰূপান্তৰিত হৈছে এইখিনিয়ে ডাঙৰ উত্তৰটো আৰু সৰু উত্তৰটো যাক লাগে ইয়াৰ পৰা লিখি লোৱা উত্তৰ লিখিবা কবিতাটোৰ বৰ্ণনা মতে ব্ৰজধামত পুৱা হোৱাৰ লগে লগে আন্ধাৰ আঁতৰি সূৰ্যৰ পোহৰ পৰিছে আৰু পুখুৰীত পদুম ফুল ফুলিছে বা ফুলি উঠিছে ব্ৰজৰ বোৱাৰীসকলে শ্ৰীকৃষ্ণৰ নাম গাই গাই দধি মঠিবলৈ আৰম্ভ কৰিছে আৰু গোৱালবোৰে গৰু চৰাবলৈ গৈছে এইখিনি আছিল সৰু উত্তৰটো এতিয়া মই দুই ধৰণে উত্তৰ দি দিলোঁ যাক যোনটো লাগে লিখি ল'বা আৰু ভিডিঅ'টোৰ মাজতে কৈ দি আছোঁ কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা ইয়াৰ কাৰণে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনটো খুলি ল'বা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি YourZYZ Assam নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক সুধিবা মই নিশ্চয় ৰিপ্লাই দিম নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্ণিং হাব ডাউনলোড কৰি ল'বা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ কোৰ্চ ল'ব লাগে কেনেকৈ অনলাইন টিউশ্যন কৰিবা সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিঅ'টোত বুজাই দিছোঁ ক্লিক কৰি ভিডিঅ'টো চাই পেলাই বুজি ল'বা কোনোবাই যদি ৰিয়েলি কোৰ্চ ল'বলৈ ইণ্টাৰেষ্টেড আছা তেন্তে সেই কোৰ্চবোৰত মই কি পঢ়াম কি নপঢ়াম কেনেকৈ পঢ়াম কেতিয়া পঢ়াম সকলো ডিটেইলছ মই ইয়াত দি থ'ম গৈ চাব পাৰিবা যেনে মই ইংৰাজীৰ কাৰণে কোৰ্চ লঞ্চ কৰিছোঁ আৰু তাৰ কাৰণে সেই সকলো কোৰ্চৰ ডিটেইলছৰ এটা ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টোত ক্লিক কৰি চাব পাৰিবা বাকীবোৰৰ কাৰণে দিয়া নাই মানে বাকীবোৰ কোৰ্চ লঞ্চ কৰা নাই বাকীবোৰৰ কোৰ্চ লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিঅ'বোৰ দি দিম মই চাব পাৰিবা ঠিক আছে তোমালোকে যদি এনি প্ৰব্লেম পোৱা কোৰ্চ ল'বৰ কাৰণে বা এপটোত এনি প্ৰব্লেম পোৱা মোক সেই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই দিম আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্চ ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টছক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম যেনে মোবাইল ফোন লেপটপ এনেকুৱা কিছুমান গিফ্ট দিম চ' তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্চ লঞ্চ কৰিলে কোৰ্চখিনি ল'বা আৰু চিন্তা নকৰিবা কোৰ্চখিনি একেবাৰে মিনিমাম প্ৰাইচ ৰাখিম মই একেবাৰে মিনিমাম যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিঅ' বনাই থৈছোঁ তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পৰা সেইবোৰৰ লিংক এনেকৈ দিয়া থাকিব চাব পৰা গৈ পেলাই নেক্সট অকণ তলত যাবা তেতিয়া দেখা পাবা মাই ছ'চিয়েল মিডিয়া লিংকছ বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া তোমালোকৰ ভিতৰত কিছুমান ষ্টুডেণ্টে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিব নাজানে সিহঁতক মই শিকাই দি আছোঁ চোৱা যেতিয়ালৈকে ইউটিউবটো আপডেট নহয় এনেকৈ তোমালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিব পাৰিবা ইয়াৰ কাৰণে ভিডিঅ'টো সৰু কৰি ল'বা কৰি লৈ এই মোৰ অপশ্যনটোত ক্লিক কৰিবা মোৰ কৰাৰ পাছত এনেকুৱা এটা পেজ খুলি যাব ইয়াত আকৌ তলত মোৰ বুলি লিখা আছে সেই অপশ্যনটোত ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব আৰু এই পেজটো হ'ল তোমালোকৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন য'ত মই এপ লিংক ইনষ্টাগ্ৰাম লিংক বাকী ভিডিঅ'বোৰ লিংক সকলো ইয়াতে দি থৈছোঁ গৈ পেলাই চাব পাৰিবা এতিয়া 4 নম্বৰ প্ৰশ্নটোখিনি আমি চাম 4 নম্বৰখিনিও ইম্পৰ্টেণ্ট হয় তোমালোকৰ বহুত ঠিক আছে 4 নম্বৰ গোটেইবোৰ ইম্পৰ্টেণ্ট আৰু ইয়াত তোমালোকৰ এইবোৰ তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন হয় চ' মই একেবাৰে ধুনীয়াকৈ সৰুকৈ সহজ সৰল ভাষাত দি আছোঁ তোমালোকে চাই লিখি লোৱা 4 নম্বৰখিনি 4 নম্বৰ ক প্ৰশ্নটো হ'ল বৰগীতটিত কমলাপতি বুলি কাৰ কথা কোৱা হৈছে উত্তৰ লিখিবা বৰগীতটিত কমলাপতি বুলি ভগৱান শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে যাক ক নম্বৰটো উত্তৰ আৰু সৰুকৈ লাগে এনেতো মই সৰুকৈ দিছোঁ মাত্ৰ 2 লাইন যাক আৰু সৰুকৈ লাগে সিহঁতে উত্তৰ লিখি শ্ৰীকৃষ্ণৰ লিখি ডায়েৰী দি দিলেও হ'ব এনেকৈ গোটেই 2 লাইন লিখিলেও 1 মাৰ্কে পাবা আৰু এনেকৈ সৰুকৈ লিখিলেও 1 মাৰ্কে পাবা ঠিক আছে নাম্বাৰ কাটিব নালাগে জেনেৰেলি যদি বাইদেউতে বেছি ষ্ট্ৰিক্ট হয় তেতিয়া কিন্তু হাফ এটা কাটিব পাৰে বেছি নহয় হাফ এটা যদি সৰুকৈ লিখা ডাঙৰকৈ লিখিলেতো এনেকৈ ছেম লিখিলে তোমালোকৰ 1 মাৰ্কৰ কাটা নাযায় আৰু সৰুকৈ লিখিলেও কাটিব নালাগে পৰাপক্ষত
জেনেৰেলি নেকাটে আৰু চ' তোমালোকৰ ইচ্ছা যোনটো লেখা লিখিবা আৰু ডাঙৰকৈ লিখিলে গোটেইখিনি আৰু সৰুকৈ লিখিলে উত্তৰ দি অকল শ্ৰীকৃষ্ণৰ দি দায়ী দি দিলে হৈ যাব ঠিক আছে খ নম্বৰ তিমিৰ ফেৰিয়া বাছ আন্ধাৰ ফালি কি ওলায় চ' তোমালোকে ইয়াৰ উত্তৰত লিখিবা তিমিৰ ফেৰিয়া বাছ আন্ধাৰ ফালি সূৰ্যৰ পোহৰ ওলায় যাক উত্তৰটো আৰু সৰুকৈ লাগে উত্তৰ লিখি সূৰ্যৰ পোহৰ লিখি দায়ী দি দিলেও হ'ব চলি যাব গ নম্বৰ নন্দ গেল বাথানে গোৱাল গেল পাল ইয়াত বাথান শব্দটোৱে কি বুজাইছে উত্তৰ লিখিবা ইয়াত বাথান শব্দটোৱে গৰু আৰু ম'হ ৰখা খুঁটিক বুজাইছে যাক এই উত্তৰটো আৰু সৰুকৈ লাগে উত্তৰ লিখি গৰু আৰু ম'হ ৰখা খুঁটিক বুজাইছে মানে অকল দাঁত কালাৰ কৰাখিনি দাঁতকৈ কোলা কালাৰ কৰি দিয়াখিনি লিখিলেই হ'ল ঘ নম্বৰ কহয় মাধৱ মাই বুলি কাৰ কথা কোৱা হৈছে উত্তৰ লিখিবা মাই বুলি শ্ৰীকৃষ্ণৰ মাক যশোদাৰ কথা কোৱা হৈছে যাক আৰু সৰুকৈ লাগে এই উত্তৰটো উত্তৰ লিখি যশোদাৰ লিখি দায়ী দি দিলে হৈ যাব উঙ নম্বৰ ত্ৰিজগতৰ পতি কোন উত্তৰ লিখিবা ত্ৰিজগতৰ পতি হ'ল ভগৱান শ্ৰীকৃষ্ণ এতিয়া যাক এই উঙ নম্বৰ উত্তৰটো আৰু সৰুকৈ লাগে উত্তৰ লিখি শ্ৰীকৃষ্ণ লিখি দায়ী দি দিলেও হৈ যাব এতিয়া আমি 4 নম্বৰখিনি কমপ্লিট কৰিলোঁ 5 নম্বৰখিনি চাম ঠিক আছে 4 নম্বৰ গোটেইবোৰ ইম্পৰ্টেণ্ট হয় বহুত ইম্পৰ্টেণ্ট হয় ভালকৈ চাবা পৰীক্ষাত আহে বাৰে বাৰে 5 নম্বৰখিনি তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা এইকেইটাও মষ্ট ইম্পৰ্টেণ্ট হয় ঠিক আছে এইবোৰত 5 নম্বৰৰ ওপৰত তোমালোকৰ 1 বা 2 মাৰ্ক এনেকৈ আহিব পাৰে ইয়াতকৈ বেছি নাহে চ' তোমালোকে লিখি লোৱা ঠিক আছে মই একেবাৰে ইজি ভাষাত লিখি আনিছোঁ তোমালোকে লিখি লোৱা 5 নম্বৰখিনি 5 নম্বৰ ক প্ৰশ্নটো কৈছে যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল উত্তৰ লিখিবা তোমালোকে এনেকৈ লগৰীয়াবোৰৰ লগত সুৰভি গাই চৰাবলৈ যাবলৈ যশোদাই কৃষ্ণক জগাইছিল চোৱা সৰুকৈ লিখি দিছোঁ বাৰু কিন্তু যাক আৰু সৰুকৈ লাগে উত্তৰ লিখি লগৰীয়াবোৰৰ লগত সুৰভি গাই চৰাবলৈ লিখি দায়ী দিলেও হৈ যাব খ নম্বৰ যশোদাই কৃষ্ণক মৰমতে কি নামেৰে মাতিছিল এইটো কৃষ্ণক হ'ব লাগিছিল দেখিছা কৃষক লিখি দিছোঁ মই এই কৃষ্ণক এইটো বানানটো হ'ব লাগিছিল ঠিক কৰি ল'বা তোমালোকে প্ৰশ্নতটো কিতাপতো ঠিক আছেই বাৰু ঠিক কৰি ল'বা ঠিক আছে টাইপিং কৰোঁতে কেতিয়াবা মিষ্টেক হৈ যায় বাৰু চ' ইয়াৰ কাৰণে ক্ষমা কৰিবা এতিয়া খ নম্বৰ যশোদাই কৃষ্ণক মৰমতে কি নামেৰে মাতিছিল ইয়াৰ উত্তৰ তোমালোকে এনেকৈ লিখি দিবা যশোদাই কৃষ্ণক মৰমতে কমলাপতি গোবিন্দ গোপাল হৰি আৰু ৰখোৱাল নামেৰে মাতিছিল যাক এই খ নম্বৰ উত্তৰটো আৰু সৰুকৈ লাগে এনে সৰুৱে পাৰোঁ আৰু সৰুকৈ লাগিলে উত্তৰ দি কমলাপতি গোবিন্দ গোপাল হৰি অকল এই লাইনটো লিখি দিলেই হৈ যাব পিছত দায়ী দি দিবা আৰু গ নম্বৰ পুত্ৰ কৃষ্ণক যশোদাই কি কথা কৈ টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰিছিল চ' ইয়াৰ কাৰণে উত্তৰটো এইখিনি লিখিবা ইয়াত থাকি আৰু সৰু নকৰিবা ঠিক আছে মই যিমান পাৰোঁ সৰু কৰি দিছোঁ ইয়াত থাকি সৰু কৰিলে তোমালোকে নাম্বাৰ নাপাবা গতিকে সকলোৱে এনেকৈ লিখিবা উত্তৰ লিখিবা যশোদাই কৃষ্ণক ৰাতি পুৱাল সূৰ্য ওলাল পদুম ফুল ফুলিল ব্ৰজৰ বোৱাৰীসকলে দৈ মঠিছে আৰু বলৰাম আৰু দামোদামে তেওঁক মাতি থকা বুলি কৈ জগাবলৈ চেষ্টা কৰিছিল জাষ্ট এইখিনি লিখিবা ঘ নম্বৰ গোৱালসকলে গৰু চৰাবলৈ যাওঁতে লগতে কি বাদ্যযন্ত্ৰ আৰু খাদ্য সামগ্ৰী লৈ গৈছিল ইয়াৰ উত্তৰ হ'ব এনেকুৱা গোৱালসকলে গৰু চৰাবলৈ যাওঁতে লগত ক্ষীৰ লৱণু শিঙা বেত বেণু আদি বাদ্যযন্ত্ৰ আৰু খাদ্য সামগ্ৰী লৈ গৈছিল যাক ইয়াতকৈ সৰুকৈ লাগে উত্তৰটো উত্তৰ লিখি ক্ষীৰ লৱণু শিঙা বেত বেণু আদি লিখি দিলে আৰু দায়ী দি দিলেই হৈ যাব এতিয়া আমাৰ 5 নম্বৰখিনিও হৈ গ'ল 5 নম্বৰখিনিও বহুত ইম্পৰ্টেণ্ট ভালকৈ চাবা ঠিক আছে 2 মাৰ্ক অহা চান্স আছে এইকেইটাত 2 মাৰ্ক মান আহে এইবোৰ প্ৰশ্নত 6 নম্বৰ কোনে কাক কিয় কৈছিল লিখা ইয়াত এটা প্ৰশ্নই দিয়া আছিল আৰু এটাই এইটো বহুত ইম্পৰ্টেণ্ট ভালকৈ চাবা এইটো ঠিক আছে এতিয়া এইটো 6 নম্বৰ প্ৰশ্নটো বাৰু উত্তৰটো এনেকৈ লিখি ল'বা সকলোৱে এইখিনি লিখি ল'লে হ'ল আৰু ইয়াত 2 বা 1 মাৰ্ক আহিব পাৰে চ' এইখিনি লিখিবই লাগিব ইয়াতকৈ সৰু নকৰিবা ইয়াতকৈ সৰু কৰিলে নাম্বাৰ নোপোৱা এনেকৈ লিখিবা উত্তৰ লিখিবা এই কথাষাৰ মাক যশোদাই পুত্ৰ শ্ৰীকৃষ্ণক ৰাতিপুৱা টোপনিৰ পৰা জগাবলৈ কৈছিল চিম্পল এইখিনি লিখি দিলেই হৈ যাব এতিয়া 7 নম্বৰ কত তোমালোকৰ কোনো প্ৰশ্ন দিয়া নাই খালি জাষ্ট পঢ়িব দিছে কি পঢ়িব দিছে তোমালোকক প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কেনেকৈ কৰে সেয়া এটা কৰি দিছে আৰু তোমালোকক পঢ়িব দিছে ঠিক আছে চ' তোমালোকে পঢ়িবা সেইটো পঢ়ি পেলাই তোমালোকক এই খ নম্বৰত তোমালোকক আৰু দুটা কবিতা ফাঁকি দিছে এই কবিতা ফাঁকি দুটাৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব দিছে চ' আহা মই কৰি আছোঁ
পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট আহিব পাৰে পৰীক্ষাত এইবোৰত 3 4 5 এনেকুৱা মাৰ্ক আহে যিকোনো হয় 3 আহিব নহলে 4 আহিব নহলে 5 আহিব গতিকে বৰ ডাঙৰ হ'ব অকমান চিন্তা নকৰিবা মই ডাঙৰকৈ লিখিছো সৰুকৈ লিখিছো আহা চাই লও 7 নম্বৰ 1 নম্বৰ প্ৰশ্নটো হৈছে ৰয়নি বিদুৰ দিক ধবলি বৰণ তিমিৰ ফেৰিয়া বাস ৰবিৰ কিৰণ এতিয়া ইয়াৰ কাৰণে উত্তৰ দুটা লিখিছো মই এটা এটো কালাৰ নকৰাটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ কৰা এটো সৰু যাক যোনটো লাগে লিখিবা তেনেকৈ 2 নম্বৰ শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই ব্ৰজবধূ দধিমতে টুৱা গুণ গাই এটো দুটা লিখিছো মই দেখাই দিম বাৰু প্ৰথমে মই 1 নম্বৰ খিনি কৰি দিও বাৰু 1 নম্বৰ উত্তৰটো কৰি দিও ঠিক আছে 7 নম্বৰ খৰ 1 নম্বৰ ডাঙৰ উত্তৰটো মই পঢ়ি দিছো এটা কাম কৰো মই পঢ়ি নিদিববোৰ পঢ়ি দিলে ভিডিওটো বহুত লং হৈ যাব জাস্ট দেখাই দিছো তোমালোকে চাই চাই লিখি লোৱা ঠিক আছে 7 নম্বৰ 1 নম্বৰটো 7 নম্বৰ মানে প্ৰথমটো ডাঙৰ উত্তৰটো মই দেখাই দিছো লিখি লোৱা ডাঙৰ উত্তৰটো এখিনি পা ষ্টাৰ্ট হৈছে প্ৰসংগটো এনেকৈ লিখি লবা নেক্সট সংগতিটো লিখি লবা এনেকৈ আৰু নেক্সট ব্যাখ্যাটোৰ কাৰণে এই পেৰাগ্ৰাফটো লিখিবা লিখি পেলাই অকমান আছে আৰু এই দুটা লাইন লিখি দিবা ঠিক আছে এতিয়া তোমালোকে এটা কাম কৰিব পাৰা এই প্ৰসংগ সংগতি এই যে মই লিখি দিছো এনেকৈ নেলিখিলে হল প্ৰসংগ সংগতি ডাইৰেক্ট নেলিখিলেও লিখিব পাৰা লিখি দিলে ভাল মানে নেলিখি পেলাও লিখিব পাৰা তোমালোকৰ ইচ্ছাও কি কৰা কৰিবা নেক্সট তোমালোকৰ এই প্ৰশ্নটোৰে 7 নম্বৰ ক প্ৰশ্নটোৰে তোমালোকৰ সৰু উত্তৰটো এনেকৈ প্ৰথমে প্ৰসংগটো এনেকৈ লিখি লবা পিছত সংগতিটো লিখিবা আৰু পিছত এইখিনি ব্যাখ্যাটো লিখি লবা ঠিক আছে আৰু এটো মই ইয়াতকে সৰু কৰা নাই ইয়াতকে সৰু গলে নাম্বাৰ নাপাবা সেইকাৰণে ইয়াতকে সৰু কৰা নাই মই এই ডাঙৰটোতকে অকন সৰু কৰি দিছো বাৰু কিন্তু বেছি সৰু কৰা নাই কাৰণ ইয়াত কমসে কম 3 মাৰ্ক থাকিবই 3 মাৰ্ক বা 4 মাৰ্ক বা 5 মাৰ্কৰ কাৰণে এইখিনিটো লিখিব লাগিবই ঠিক আছে মইতো দেখাই দিলোই লিখি লবা এতিয়া 2 নম্বৰ শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই ব্ৰজবধূ দধিমতে টুৱা গুণ গাই এটোৰ কাৰণে দুটা উত্তৰ লিখিছো এটা ডাঙৰ এটো আৰু এটা হালধীয়া কালাৰ এটো সৰু প্ৰথমে ডাঙৰটো দেখাই দিছো লিখি লোৱা যাক লাগে পিছত সৰুটো লিখি লবা ডাঙৰটোৰ প্ৰসংগ এইখিনি পা ষ্টাৰ্ট হৈছে একেবাৰে এইখিনিলৈকে আৰু সংগতিটো সিম্পল এইখিনি ব্যাখ্যাটো এইখিনি পা ষ্টাৰ্ট হৈছে লাগিছে লোকে লিখি লোৱা পিছত আৰু পৰা লৈ মাতিছে লোকে লিখি লবা এতিয়া সৰু উত্তৰটো চোৱা সৰু উত্তৰটো প্ৰসংগ এইখিনি সংগতি এইখিনি আৰু ব্যাখ্যাটো এইখিনি ঠিক আছে এতিয়া 8 নম্বৰটো তোমালোকক শব্দৰ খেল খেলুৱা বুলি কৈছে মানে এটা খেল আৰু গেম আৰু তোমালোকে খেলিবা আৰু পৰীক্ষাটো তোমালোকৰ খেল খেলুৱা নাহে সেইকাৰণে মই দিয়া নাই নেক্সট ভাষা অধ্যয়নৰ 9 নম্বৰটো ইম্পৰ্টেন্ট 9 নম্বৰ তোমালোকক মিলাব দিছে মিলোৱা মিলি ঠিক আছে আগৰ অসমীয়া শব্দৰ ৰূপ দিছে ইয়াত আৰু আধুনিক অসমীয়া শব্দৰ ৰূপ ইয়াত দিছে মিলাব দিছে সো মই মিলাই দিছো চোৱা ৰয়নিটো মিলিব ৰাতিৰ লগত ভ্ৰমৰটো মিলিব ভুমুৰা লগত ডাকে মিলিব মাতেৰ লগত ফেৰিয়া মিলিব ফালিৰ লগত তিমিৰ মিলিব গেল মিলিব গলৰ লগত তিমিৰ মিলিব আন্ধাৰৰ লগত মোস্ট ইম্পৰ্টেন্ট হয় চাই চাই মিলাই লবা ঠিক আছে এতিয়া নেক্সট 10 নম্বৰ খিনি তোমালোকক সমাৰ্থক শব্দ লিখিব দিছে মানে একে অৰ্থ বুজা শব্দ লিখিব দিছে তিনটা কৈ ঠিক আছে মই লিখি দিছো তোমালোকে লিখি লোৱা মোস্ট ইম্পৰ্টেন্ট পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট আপা আহিবই 10 নম্বৰ সো লিখি দিছো ভালকে লিখিবা আৰু পঢ়িবা চাঁদ মানে জুন চন্দ্ৰ খখধৰ ৰবি মানে বেলি সূৰ্য দিবাকৰ কিৰণ মানে পোহৰ ৰশ্মি দেৱতি চান্দৰ কাৰণে আউটা হ'ব খখিও হ'ব ঠিক আছে সো লিখি লবা এইখিনি নেক্সট 11 নম্বৰ তোমালোকক কৈছে যে এই শব্দকিটাত কিয় মূৰ্ধন্য ন হৈছে লিখিব দিছে সো মই লিখি দিছো তোমালোকে চাই চাই লিখি লবা ইমানো মোস্ট ইম্পৰ্টেন্ট নহয় কিন্তু আহিব পাৰে পৰীক্ষাত আহা চান্স আছে অকমান হলেও 11 নম্বৰ তোমালোকৰ চোৱা উত্তৰটো এনেকৈ লিখিবা বৰণ শব্দটোত মূৰ্ধন্য ন কি হৈছে ৰ আখৰটো থকা কাৰণে কিৰণটোতো সেম ৰ আখৰটো থকা কাৰণে কিন্তু গুণ শব্দটোত মূৰ্ধন্য ন কি হৈছে স্বাভাৱিকতে হৈছে মানে জেনেৰেলি হয় এটোত বেনুটোতো স্বাভাৱিকতে মূৰ্ধন্য ন হৈছে মানে জেনেৰেলি হয় ঠিক আছে নেক্সট তোমালোকক কৈছে 12 নম্বৰ তেজৰে কমলাপতি বৰগীতটিত থকা অনুপ্ৰাস অলংকাৰবোৰ বাছি উলিয়াই লিখা সো এটো মই দি দিছো পৰীক্ষাৰ কাৰণে ইমান ইম্পৰ্টেন্ট নহয় এটো
একেবাৰে নাহে বুলিও নকওঁ, অহা চান্স আছে অকণমান হ'লেও, কিন্তু বেছি ইম্পৰ্টেণ্ট নহয়। এতিয়া 12 নম্বৰটো তোমালোকৰ উত্তৰ বৰণ আৰু কিৰণটো বাৰু দিয়া আছে ইয়াত, বৰণ আৰু কিৰণটো দিয়া আছে হয়। বাকীবোৰ মই দি আছোঁ চোৱা। বাকী তোমালোকে বেট পেনো লিখি ল'বা আৰু দাম সুদাম লিখি ল'বা, এই দুটাই আছিল কবিতাটোত, ঠিক আছে। ইয়াতকৈ বেছি লিখিব নালাগে। এতিয়া 13 নম্বৰ প্ৰশ্নটোখিনি চাওঁ আহা। 13 নম্বৰ ক তোমালোকক জাষ্ট পঢ়িব দিছে, আৰু 13 নম্বৰ তোমালোকক কি কৈছে, ইয়াত যিবোৰ আৰু বাকী কবিতাবোৰ দিছে এইবোৰ পূৰ কৰিব দিছে। চ' এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত নাহে, গতিকে মই দিয়া নাই আৰু, ঠিক আছে। ছেইম তেনেকুৱাই জ্ঞান সম্প্ৰসাৰণত তোমালোকৰ এইবোৰৰ বিষয়ে জানিব দিছে, এইখিনি পঢ়িবা। ইয়াৰ পৰা তোমালোকৰ আহিব পাৰে, চমুটোকা আহি যাব পাৰে, তোমালোকৰ মেম্বাৰ ছাৰে চমুটোকা দি দিব পাৰে ইয়াত, যেনেকৈ ব্ৰজাৱলী ভাষা বিষয়ে সুধি দিব হয়, বৰগীতৰ বিষয়ে সুধি দিব পাৰে। চ' পঢ়িবা এইখিনি, ঠিক আছে। জ্ঞান সম্প্ৰসাৰণৰ জানো অহাখিনি পঢ়িবা। বাকী জ্ঞান সম্প্ৰসাৰণৰ যি এইটো কবিতা দিছে আৰু এইবোৰ 15-16 প্ৰশ্ন দিছে, প্ৰকল্পৰ যি তোমালোকৰ 17-18 প্ৰশ্ন দিছে, 19 প্ৰশ্ন দিছে, এইবোৰ তোমালোকৰ পৰীক্ষাত নাহে, একেবাৰে ইম্পৰ্টেণ্ট নহয়, সেইকাৰণে মই দিয়া নাই। চ' 13 নম্বৰ আৰু বাকী 14, 15, 16, 17, 18, 19 এইবোৰ প্ৰশ্নটো মই দিয়া নাই, পৰীক্ষাত নাহে কাৰণে, কাৰণ মই এই ভিডিঅ'ত অকল ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰবোৰ দিম বুলিহে কৈছোঁ। চ' যদি কাৰোবাক লাগে, তলত যে মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো দিছোঁ ডেছক্ৰিপশ্যনত, তাতকৈ মোক সুধিব পৰা, মই দি দিম আৰু, ঠিক আছে। কাৰোবাৰ স্কুলত যদি ইম্পৰ্টেণ্ট বুলি কয় মানে যদি আহে আৰু মোক তেতিয়া সুধিবা, মই দি দিম, ঠিক আছে। বাকী ইম্পৰ্টেণ্ট নহয়, একেবাৰে ইম্পৰ্টেণ্ট নহয়, বেছিভাগ স্কুলত নাহে, সেইকাৰণে মই দিয়া নাই। এতিয়া তোমালোকৰ ইচ্ছা, যদি লাগে মোক সুধিবা, মই দিম নিশ্চয়। নেক্সট তোমালোকৰ পাঠ 7 আছে, সোণোৱালী অতীত। এই পাঠটো শেষ বৰ্তমান। চ' এই পাঠ 7টোৰ যদি ভিডিঅ' লাগে কমেণ্ট কৰা, যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম এই পাঠটোৰ ওপৰত। আৰু এই ভিডিঅ'টো, আজিৰ এই ভিডিঅ'টো কেনেকুৱা লাগিল মোক কমেণ্টত কোৱা। যদি ভাল লাগিল এটা হাৰ্ট দি দিয়া, দিল দি দিয়া, আৰু যদি বেয়া লাগিল তথাপিও কোৱা, তেতিয়াহে মই গম পাম কিয় বেয়া লাগিছে, আৰু নেক্সট টাইমৰ পৰা মই ভাল কৰিব পাৰিম হয়। চ' ক'বা। তোমালোকে মানে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে, আৰু তোমালোকৰ কাৰণে এনেকুৱা ভিডিঅ' বনাব মন যায়, গতিকে কৰি দিবা আৰু। চ' এইখিনিতে আজি ভিডিঅ'টো সামৰিম আৰু ন, ভালকৈ পঢ়িবা আৰু, বাই।